হেল্ল' ফ্ৰেণ্ডসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডসকল, আজি ভিডিঅ'টোত আপোনালোকক জনাম আপোনাৰ মোবাইলৰ পৰা ইউটিউব থাম্বনেইল এটা কেনেকৈ বনাব পাৰি। ফ্ৰেণ্ডসকল, ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভাল লাগে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ফ্ৰেণ্ডসকল, এইখিনিতে কথা এটা মন কৰিব, যদি আপুনি ইউটিউবত ভিডিঅ' এটা ঢালে, তাত যদি থাম্বনেইল নিদিয়ে বা আপুনি যিকোনো ফটো একপি যদি নিদিয়ে, তেতিয়া মানুহে কেনেকৈ গম পাব যে আপোনাৰ মোবাইলত আপোনাৰ ভিডিঅ'ত কি বিষয় লৈ ভিডিঅ' বনাইছে। গতিকে আপুনি থাম্বনেইল এটা সহজে বনাবলৈ হ'লে এই ভিডিঅ'টোত চাই থাকক। আপোনালোকে সুন্দৰকৈ ইউটিউব থাম্বনেইল বনাব পাৰিব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল, ইউটিউবৰ ভিডিঅ'ত আটাইতকৈ মেইন বস্তুটোৱে হৈছে ইউটিউব থাম্বনেইল। গতিকে আপোনালোকে গুগল প্লে ষ্ট'ৰত গৈ এটা বেষ্ট এপ আছে, পিক্সেল এপ। এই পিক্সেল এপটো ইনষ্টল কৰি ল'ব। মই অলৰেডি ইনষ্টল কৰা আছে, আপোনালোকেও ইনষ্টল কৰি ল'ব। তাৰপিছত ফ্ৰেণ্ডসকল, এই অপশ্যনটোত যাব। এই অপশ্যনটোত যোৱাৰ পিছত ইমেজ চাইজটো বনাই ল'ব ইউটিউব থাম্বনেইলত চাইজত। মই ইউটিউব থাম্বনেইলৰ চাইজত বনাই ল'লোঁ। আপোনালোকে তাৰ উপৰিও ইউটিউব চেনেলৰ বেনাৰো লিখিব পাৰিব, বনাব পাৰিব, ফেচবুক কভাৰো বনাব পাৰিব। মই ইউটিউব থাম্বনেইলত টাচ কৰি দিলোঁ আৰু অ'কে কৰি দিলোঁ। কৰাৰ পিছত আপোনালোকে বেকগ্ৰাউণ্ডটো কালাৰ কৰিব পাৰিব, ইমেজ লগাব পাৰিব। ফ্ৰম গেলাৰীত গৈ আপোনাৰ ফটোও লগাব পাৰিব। মই যিহেতু কালাৰকে লগাই দিছোঁ, যিকোনো এটা কালাৰ লগাই দিছোঁ। তাৰপিছত ফ্ৰেণ্ডসকল, এই অপশ্যনটোত যাব। এই অপশ্যনটোত যোৱাৰ পিছত আপোনালোকে ইম্পৰ্ট বুলি দেখা পাব। ইম্পৰ্টত গৈ আপোনালোকে বেকগ্ৰাউণ্ড ৰিমুভ কৰা ফটো একপি ল'ব পাৰিব। ৰিমুভ কেনেকৈ কৰে মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে চাই পেলাই ৰিমুভ কৰি ল'ব পাৰিব। ফ্ৰেণ্ডসকল, এই ইম্পৰ্টত গৈ আপোনালোকে ফটো একপি লগাই ল'ব। ফ্ৰেণ্ডসকল, এতিয়া মই মোৰ ফটো একপি অলৰেডি বেকগ্ৰাউণ্ড আঁতৰাই থোৱা আছে। ফ্ৰেণ্ডসকল, যদি আপোনালোকেও আপোনাৰ ফটো বেকগ্ৰাউণ্ড যদি আঁতৰাব বিচাৰে, মোৰ আগৰ ভিডিঅ'টো ভালদৰে চাই ল'ব। ফ্ৰেণ্ডসকল, মোৰ অলৰেডি বেকগ্ৰাউণ্ড আঁতৰাই থোৱা ফটো একপি লগাই ল'লোঁ। তাৰপিছত এই টেক্সট বুলি আছে, টেক্সটটো আপোনাৰ অলৰেডি থাকিব, বা যদিও নাথাকে তেতিয়া আপোনালোকে এই অপশ্যনটোত যাব। এই অপশ্যনত গৈ টেক্সটত ক্লিক কৰিব আৰু আপোনালোকে এনেকৈ আহিব। ইয়াত টাইপ কৰিব লাগিব আপোনালোকে কি বিষয় লৈ ভিডিঅ'টো বনাইছে বা কেনেকুৱা ধৰণৰ ভিডিঅ'। মই যেনেকৈ এক্সাম্পল হিচাপে মোৰ সপোন বুলিয়ে লিখি দিছোঁ। এবাৰ টাইপ কৰাৰ পিছত নেক্সট বাৰ টাইপ কৰিবলৈ হ'লে স্ক্ৰীনত টাচ কৰি দিব। কৰাৰ পিছত আকৌ টেক্সট আহিব, টেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ আহিব নিউ টেক্সট, তাত লিখিব। ফ্ৰেণ্ডসকল, দেখিছে? তাৰপিছত আপোনালোকে ৰাইটিংটো কালাৰ কৰিব বিচাৰিলে ছাইডত যাব। ছাইডত যোৱাৰ পিছত এইটো কালাৰ হয়, কালাৰত আপোনালোকে ক্লিক কৰি আপোনালোকে যিটো ভাল লাগে, যেনেকুৱা কালাৰ বিচাৰে ইয়াতে পাই যাব। মই য়েল্ল' কালাৰটোৱে লগাই দিছোঁ আৰু এইটো নেক্সটটো ৰেড লগাই দিম, মোৰ সপোন। ফ্ৰেণ্ডসকল, এনেকৈ আপুনি ইউটিউব থাম্বনেইল বনাব পাৰিব। আৰু বহুতো কিছুমান আছে ষ্টাইল, যেনে আপোনালোকে ইয়াত গৈ ৰাইটিং ইংলিছত যদি লিখা হয়, ইয়াত ফন্ট ষ্টাইল আছে। ইয়াত আপোনালোকে কেনেকুৱা ধৰণৰ ষ্টাইলত লিখিব বিচাৰে, ৰাইটিংটো কেনেকুৱা টাইপ কৰিব বিচাৰে, সকলো আছে। বেকগ্ৰাউণ্ড আছে, বেকগ্ৰাউণ্ড মানে এই বেকগ্ৰাউণ্ডটো আপোনাৰ যেনে ৰাইটিঙৰ পিছ ছাইডটো বেকগ্ৰাউণ্ড কৰিব পাৰি। তাৰ উপৰিও ফ্ৰেণ্ডছ, ষ্টিকাৰ লগাব পাৰিব ইয়াতে। অলৰেডি ইউটিউব থাম্বনেইল হৈ গ'ল। এতিয়া ছেভ কৰি আপোনাৰ ইউটিউব চেনেলত ধৰি লওক লগাই ল'ব পাৰিব। ইউটিউবত ভিডিঅ' আপলোড কৰাৰ পিছত থাম্বনেইল কেনেকৈ লগাব পাৰি তাৰ বিষয়ে যদি জানিব বিচাৰে, মোৰ নেক্সট ভিডিঅ'টোত পাই যাব। ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিলে, যদি ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।